মোৰ প্ৰশ্নটো হ'ল যদি আপোনাৰ ঘৰত আপোনাৰ আত্মীয় ঢুকালেহেঁতেন, আপোনাৰ পুত্ৰ আপোনাৰ কন্যা যদি ঢুকালেহেঁতেন, আপুনি এনেকৈ ক'ব পাৰিলেহেঁতেন নে? যদি আপোনাৰ পত্নী ঢুকালেহেঁতেন আপুনি ক'ব পাৰিলেহেঁতেন নে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপোনাৰ ওচৰে পাজৰে ফটকা ফুটাওক বুলি? নোৱাৰিলেহেঁতেন। নকয়, বিবেকে নকয়। সেইটো আপোনাৰ ঘৰৰ পৰিৱেশ, কালচাৰ, সংস্কৃতি, সেইটো মানৱতা, নৈতিকতা, মূল্যবোধ, সেয়া নকয়। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল জুবিন গাৰ্গ হয়তো আপোনাৰ ঘৰৰ মানুহ নহয়, কিন্তু আজি জুবিন গাৰ্গ এনেকুৱা এটা সত্তা হিচাপে আমাৰ মাজৰ পৰা গুচি গৈছে যে প্ৰত্যেক ঘৰ মানুহৰ সন্তান ঢুকোৱাৰ নিচিনা দুখত আছে। কাৰোবাৰ কাৰণে জুবিন ভাগিনীয়েক, ভতিজাক, পুত্ৰ, কাৰোবাৰ কাৰণে শিক্ষক, কাৰোবাৰ কাৰণে বন্ধু, কাৰোবাৰ কাৰণে সকলো। গতিকে প্ৰত্যেক ঘৰ মানুহে নিজৰ আত্মীয়ক হেৰুৱাৰ যিটো বেদনা, সেই বেদনাটোত আছে। আৰু এইখিনি সময়ত আপুনি কেইজনমান থলুৱা উদ্যোগীৰ সপোনটোৰ কথা ক'বলৈ গৈ বোমা ফুটোৱাৰ কথা যেনেকৈ কৈছে, আপুনি বেয়া নাপাব যে আপুনি সঁচাকৈ থলুৱা সেই বৰপেটাৰ উদ্যোগীসকলৰ কাৰণে কৈছে নে আপুনি ফাঁচী বজাৰৰ সেই বেপাৰী আৰু বনিয়াসকলৰ স্বাৰ্থত খুব কৌশলেৰে এই কথাটো আপুনি উত্থাপন কৰিছে? শ শ কোটি টকাৰ বেপাৰ কৰা এই বনিয়াকেইটাৰ, এই যিকেইটা মাৰোৱাৰী বেপাৰী আছে, কোটি কোটি টকাৰ বেপাৰ কৰে ফাঁচী বজাৰত এই বোমা ফটকাক লৈ। সেইকেইটাৰ স্বাৰ্থত আপুনি খুব কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈ আপুনি ফুটাইছে গুলী। আমাৰ সন্দেহ হৈছে আপুনি এই ফাঁচী বজাৰৰ বনিয়াকেইটাৰ স্বাৰ্থত আপুনি কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈছে। হ'ব নোৱাৰে। এইবাৰ পৰিৱেশ বেলেগ। আপোনাৰ প্ৰতি আমাৰ অনুৰোধ, আপুনি বোমা ফুটোৱা, ফটকা ফুটোৱাৰ পক্ষত অৱস্থান লৈ এই কথা নক'ব। বৰপেটাৰ ব্যৱসায়ী কেইজনক আপুনি অনুদান দিয়ক। কালিৰ দিনটোতো আমি কৈছিলোঁ আপুনি অনুদান দিয়ক। আপুনি পূজাত দিছে, আপুনি এতিয়া ৰাস আহি আছে, ৰাসত দিব, আপুনি ৰঙালী বিহুত দিয়ে। গতিকে এইবাৰ তেনেই মুষ্টিমেয় কেইজনমান বৰপেটাৰ ব্যৱসায়ী আছে, সেই কেইজনক আপুনি দিবলৈ আপোনাৰ টকাৰ অভাৱ নহয়। এক মাহৰ যদি সঁচাকৈ অৰুণোদয় নিদিয়াকৈ মহিলাসকলৰ পইচাখিনি নিও যদি দিয়ে, অসমৰ চাগে কোনো মহিলাই আপোনাক বেয়া নাপায়, নালাগে দিব সেইটো। কিন্তু আপোনাৰ বহুত টকা আছে চৰকাৰখনৰ। কোনোবা ৰাজ্য এখনত বিপদ হ'লে আপুনি ইয়াৰ পৰা মন্ত্ৰী পঠিয়াই যেনেকৈ সাহায্য দিছে, কোটি কোটি টকা দিছে, আমাৰ এই থলুৱা ব্যৱসায়ী কেইজনক আপুনি কি সেইখিনি দিব?